মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ জেনেৰেল মেথছৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ MCQ ডিছকাছ কৰিম। এই কুৱেশ্যনবোৰ তোমালোকৰ 2015ৰ পৰা 2025 লৈকে মানে আপোনাৰ 10 ইয়াৰ্ছৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বাৰে বাৰে ৰিপিট হৈ থকা দেখা গৈছে সেই কুৱেশ্যনবিলাক মই ইয়াতে দাঙি ধৰিছোঁ, তোমালোকৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'ব। আজি কুৱেশ্যন হ'ব কুৱেশ্যন নম্বৰ 26 পৰা। ইয়াৰ আগত 25টা কুৱেশ্যন পাৰ্ট 1ত আলোচনা কৰা হৈছে, তোমালোকে চাই ল'বা। আহা আমি পলম নকৰাকৈ ডাইৰেক্ট কুৱেশ্যনবোৰ আলোচনা কৰোঁ। চোৱা, আজিৰ প্ৰথমটো কুৱেশ্যন অৰ্থাৎ 26 নম্বৰ কুৱেশ্যন, ত্ৰিভুজ ABCত AD = 1.6 সেন্টিমিটাৰ, BD = 4.8 সেন্টিমিটাৰ, AE = 1.1 সেন্টিমিটাৰ আৰু EC = 3.3 সেন্টিমিটাৰ। তেন্তে আমাৰ চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ অপশ্যনটো আমাক বাচিব লাগে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন C, DE পেৰেলাল BC। চাইডত কৰি দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 27, এৰ কি মানৰ বাবে A 9,4 আৰু B 2,7 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব। চোৱা, তোমালোকে স্থানাংক জ্যামিতি ধুনীয়াকৈ সূত্ৰ পাইছিলা যে দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ ওলাওঁ, √(x2 - x1) হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ। এই সূত্ৰত বহাই দিছোঁ। চোৱা, ধুনীয়াকৈ চাইডত সলভ কৰা আছে। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন C, 6 নতুবা -2। নেক্সট চোৱা, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব, মানে x অক্ষত যদি আমি কওঁ, নহ'লে ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন C, x, 0। তোমালোকৰ যদি y অক্ষ সোধে তেন্তে y অক্ষৰ কাৰণে আনসাৰ হ'ব 0, y। নেক্সট চোৱা, 29 নম্বৰ কুৱেশ্যন, 0, অৰ্থাৎ মূল বিন্দু আৰু 8,6 বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব, মানে মূল বিন্দুৰ পৰা -8,6 বিন্দু দুটাৰ মাজত দূৰত্ব উলিয়াব লাগে। মই চাইডত উলিয়াই দিছোঁ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন D, 10 সেন্টিমিটাৰ বা যিকোনো সেন্টিমিটাৰ হ'ব পাৰে, মিটাৰ হ'ব পাৰে। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 30, A, B আৰু -A, -B বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব বা হ'ল। এই কুৱেশ্যনটো ৰিপিট হোৱা দেখা যায়, তোমালোকে চাবা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন A, 2√(a² + b²। নেক্সট চোৱা, 31 নম্বৰ কুৱেশ্যন, cot 25 ডিগ্ৰী ইন্টু cot 35 ডিগ্ৰী ইন্টু cot 45 ডিগ্ৰী ইন্টু cot 55 ডিগ্ৰী ইন্টু cot 65 ডিগ্ৰীৰ মান কিমান হ'ব? তোমালোকে জানে এইটো একেবাৰে ইজি। এইটো মান বহাই দিলে চাৰিওফালে কটাকটি যাব আৰু cot 45ৰ মানটো আমাৰ থাকি যাব। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন D, 1। নেক্সট চোৱা, 32 নম্বৰ কুৱেশ্যন, A আৰু B সূক্ষ্মকোণৰ বাবে sin B = cos A + 60 হ'লে tan A + B ৰ মান উলিওৱা। ধুনীয়াকৈ মই চাইডত উলিয়াই দিছোঁ, তোমালোকে চাই ল'বা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন D, 1/√3। নেক্সট চোৱা, 33 নম্বৰ কুৱেশ্যন, যদি A tan θ = x আৰু B tan θ = y হয়, তেন্তে x, y ৰ মান হ'ব। চোৱা, এই কুৱেশ্যনটো 4বাৰ মান ৰিপিট হৈছে, তোমালোকে চাবা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন D, AB। চাইডত কৰি দিয়া আছে, চাই ল'বা। নেক্সট চোৱা, 34 নম্বৰ, যদি sin A = 3/5 তেন্তে tan A = what? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন C, 3/4। এইবিলাক সব উলিয়াব পাৰিবা তোমালোকে, এইটো ইজি একেবাৰে। নেক্সট চোৱা, 35 নম্বৰ কুৱেশ্যন, sin² 75 + cos² 75ৰ মান হ'ব। তোমালোকে জানা এটা সূত্ৰ পাইছিলা, sin² θ + cos² θ = 1। নহ'লে এইটো এনসাৰো কিমান হ'ব, যে আমি থিতা যদি 75 ধৰোঁ, নহ'লে আমাৰ এনসাৰ কি হ'ল? এনসাৰ 1 হ'ব, সূত্ৰত পৰি গ'ল। নেক্সট চোৱা, 36 নম্বৰ কুৱেশ্যন, যদি XY জেডৰ XA = 7 সেন্টিমিটাৰ, তাৰপিছত চোৱা YB = 5 সেন্টিমিটাৰ হয়, তেনেহ'লে XY = what? তাৰমানে আমি এটা ত্ৰিভুজ XYZৰ আমি কি উলিয়াব লাগে, এটা বাহুৰ মাপ উলিয়াব লাগে। একেবাৰে ইজি। চোৱা, মই ছবিটো চালে আনসাৰ বুজি পাবা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন C, 12 সেন্টিমিটাৰ। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 37, যদি এটা বিন্দু Pৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক দুডালে পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে, তেন্তে এংগেল POA = what? ইয়াৰ শুদ্ধ আনসাৰটো আছে, চোৱা, অপশ্যন B, 50 ডিগ্ৰী। তথাপি মই তোমালোক বুজাই দিছোঁ। চোৱা যে কোণ দুটা কিমান ডিগ্ৰী ঢালি আছে, 80 ডিগ্ৰী। আৰু তোমালোকে জানা বৃত্তৰ মাজত স্পৰ্শকৰ যিটো কোণ সৃষ্টি কৰে সেইটো 90 ডিগ্ৰীকে, নহ'লে দুয়োফালে হ'ল 90 ডিগ্ৰী আৰু P বিন্দুত হ'ল 80 ডিগ্ৰী, নহ'লে 280 ডিগ্ৰী। আৰু O বিন্দুত কিমান থাকিল, নহ'লে
100 ডিগ্ৰী আধা কিমান হ'ল 55 ডিগ্ৰী ছবিটো চালে ধুনীয়াকৈ বুজি পাবা তোমালোকে নেক্সট হয় 38 নম্বৰ কুৱেশ্যন কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব একেবাৰে ইজি তোমালোকে কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সূত্ৰত বহাই দিবা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ 7 সেন্টিমিটাৰ নেক্সট 39 নম্বৰ কোশ্চেন যদি এটা বৃত্তৰ পৰিধি 88 সেন্টিমিটাৰ হয় তেন্তে বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব চোৱা পৰিধিৰ সূত্ৰ আমি জানো টুৱাইস পাই আৰ জাস্ট তাতে টুৱাইস পাই আৰ ইকুয়াল টু 88 বহাই দিলে ইয়াৰ শুদ্ধ এনসাৰটো ওলাই অপচন বি 14 সেন্টিমিটাৰ নেক্সট কোশ্চেন নম্বৰ 40 এটা বৃত্তৰ বৰ বেছি কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপচন বি 2 মানে দুটাহে সমান্তৰাল স্পৰ্শক থাকিব পাৰে নেক্সট কোশ্চেন নম্বৰ 41 আর ব্যাসার্ধর একটা বৃত্তর কেন্দ্রত 30 ডিগ্রি কোণযুক্ত বৃত্তকলার কালি হব সো বৃত্তকলার কালির সূত্র কি আছিল আমার থিটা বাই 360 ইন্টু পাই আর স্কোয়ার যাতে তোমালোকে থিটার ঠাইত অকল 30 ডিগ্রি বহাই দিয়ে কাটাকাটি করলে একেবারে ইজি হব অ্যান্সারটো অপশন সিত আছে চোৱা পাই বাই 12 ইন্টু আর স্কোয়ার নেক্সট কোশ্চেন নম্বৰ 42 বৃত্তৰ কেন্দ্ৰত থিটা ডিগ্রি কোণ কৰিলে বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্যৰ সূত্ৰ কি আছিল থিটা বাই 360 ইন্টু টুৱাইস পাই আর এই সূত্ৰটো যদি আমি বহাই দিওঁ চোৱা কটাকটি যাব আৰু শুদ্ধ এনসাৰটো অপশন ডিত আছে থিটা বাই 180 ইন্টু পাই আর নেক্সট কোশ্চেন নম্বৰ 43 যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় তেনেহলে বৃত্তটোৰ এটা চকৰ কালি হ'ব সো অলপ সুধিছে যে চক মানে কিমান জানিলে হ'ল চক মানে 90 ডিগ্ৰী তোমালোকে জানি ল'বা এতিয়া আমি কি সেই একই সূত্ৰ যদি আমি বহাই দিওঁ এটা চকৰ কালি সূত্ৰ কি হ'ব থিটা বাই 360 ইন্টু টুৱাইস পাই আর সেই সূত্ৰ যদি আমি বহাই দিওঁ প্ৰথম টুৱাইস পাই আর ইকুয়াল 22 তাৰ পিছত কি থিটা বাই 360 ইন্টু পাই আর স্কয়ার বহাই দিলে আমাৰ শুদ্ধ এনসাৰটো অপশন এ ওলাব 77 বাই 8 সেন্টিমিটার স্কয়ার নেক্সট 44 নম্বৰ কোশ্চেন এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান আয়তন আৰু পৃষ্ঠকালি দুটা সমান দিছে কাৰ গোলকটোৰ ব্যাস হ'ব একেবাৰে ইজি মই এইটো সাইডত সলভ কৰি দিব পাহৰছো একেবাৰে তোমালোকে সূত্ৰত বহাই দিলে একেবাৰে ইজি কৰি যাব ইয়াৰ শুদ্ধ এনসাৰটো অপশন বি আছে 6 একক নেক্সট কোশ্চেন নম্বৰ 45 একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত হ'ব এইটো সূত্ৰত যদি তোমালোকে বহাই দিয়া ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি 1:3 নেক্সট 46 নম্বৰ কোশ্চেন যদি x, x plus 3, x plus 6, x plus 9 আৰু x plus 12 ৰ মাধ্য 10 হয় তেন্তে x ৰ মান কিমান হ'ব সো এটো একেবাৰে ইজি তোমালোকে যদি দুয়ো ফালৰ পৰা কাটি দিয়া তথাপি মাজত আমাৰ এনসাৰটো ৰৈ যাব বা তোমালোকে গটেকিটা যোগ কৰি দি আমি যদি এনসাৰ ওলাও তথাপি এনসাৰ ওলাই যাব সো সাইডত মই সলভ কৰি দিছো ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন বি 4 নেক্সট প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে কিমান হ'ব সো পাঁচটা মৌলিক সংখ্যা আমাক প্ৰথম ল'ব দিছে তাৰ মাধ্য আৰু মধ্যমা দুয়োটা আমাক উলিয়াব দিছে ইয়াৰ শুদ্ধ এনসাৰটো অপশন সিত আছে সো অপশন সিত কি আছে 5.6 আৰু 5 তিনটা একে দেখা গৈছে 5.6.5 এর নিচিনা দেখা গৈছে আৰু শুদ্ধ এনসাৰটো হ'ল 5.6,5 নেক্সট 48 নম্বৰ কোশ্চেন তলৰ কোণটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে বুলি সুধিছে নহলে শুদ্ধ এনসাৰটো হ'ল অপশন সি 1.2 সম্ভাৱিত হ'ব নোৱাৰে মানে সম্ভাৱিতাৰ মান তোমালোকে জানা যে 0ৰ সমান বা 0তকৈ ডাঙৰ আৰু 1ৰ সমান বা 1তকৈ সৰু কিন্তু 1.2 টো কি 1তকৈ ডাঙৰ নহলে ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন সি নেক্সট 49 নম্বৰ কোশ্চেন ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নোহোৱাৰ সম্ভাৱিতা হ'ব বা হ'ব এটা ছয়ৰ শুদ্ধ এনসাৰটো হ'ল 1 এটা সূত্ৰ তোমালোকে জানা যে হোৱা আৰু নোহোৱা দুয়োটাৰ সম্ভাৱিতা বা ফলাফল কিমান হয় 1 হয় আজিৰ হেকটো কোশ্চেন তোমালোকে চোৱা যে 50 নম্বৰ কোশ্চেন এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব যে দুইতকৈ কিমান ডাঙৰ সম্ভাৱিতা মানে সংখ্যা পোৱাৰ সম্ভাৱিতা চোৱা একেবাৰে ইজি ইয়াৰ শুদ্ধ এনসাৰটো অপশন ডি যে 1/3 তোমালোকে জানা এটা লুডু গুটি 6টা পিঠি থাকে আৰু দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে দুইতকৈ ডাঙৰ সংখ্যা এটা সবে ক'ব পাৰিবা সেইকাৰণে এটাৰ কাৰো ভুল নহয় কাৰণ একেবাৰে ইজি দুইতকৈ ডাঙৰ মৌলিক সংখ্যা আছে 3 আৰু 5 নহলে আনসাৰ হ'ব কিমান যে আমাৰ 2/6 অৰ্থাৎ কাটিলে 1/3 এইটো ভুল হোৱা বুলি মই নকয় এইটো সবে পাৰিবা দিয়া